সুন্দৰ হৈ থাকক, চিৰসেউজ হৈ থাকক, তাকে আমি কামনা কৰিছোঁ। এখনি ফুলাম গামোচা, এখনি চেলেং চাদৰ, এখনি শৰাই, এয়া একদম মহোদয় শৰাইখিনি আগবঢ়াইছে উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ। মোৰ কাৰণে আচলতে এটা মোক ভাষাহীন কৰি পেলাইছে। মোৰ ওচৰত ভাষা নাই, মই বুজাব নোৱাৰিম আপোনালোকক মোৰ কিমান ভাল লাগিছে, মই কিমান অনুপ্ৰাণিত হৈছোঁ, মই কিমান প্ৰেৰণা দিছে, মই আপোনালোকক বুজাব নোৱাৰিম। মই অকণমান আবেগিক হৈছোঁ। ভিতালী দাস বাইদেউৰ পঞ্চম মৃত্যুবাৰ্ষিকী দিনাখন ভিতালী দাস সৌৰণী বঁটাটি মোক দিয়া হৈছে, মোক বাছনি কৰা হৈছিলে। আৰু মোৰ আচলতে ক'বলৈ ভাষা নাই মোৰ মই কি অনুভৱ কৰিছোঁ। লগতে কমলিকাও আছে, তেওঁ কৈছে যে তেওঁ বোলে ব্যক্তিগতভাৱে মোক বাছনি কৰিছে। গতিকে এই বঁটাটোৰ লগতে বহু দায়িত্ব আহি পৰিছে মোৰ। আজি আচলতে মনটো আৰু বেছি গধুৰ হৈ গ'ল। আমি বহুত শিল্পী হেৰুৱালোঁ, জ্যেষ্ঠ বহুত শিল্পী হেৰুৱালোঁ, অভিভাৱকহীন হৈ পৰিছোঁ আচলতে আমি। তাৰে মাজতে এই খবৰটোৱে মোক বহুত প্ৰেৰণা দিছে। মই কিমান কি কৰিছোঁ মই নাজানো, মই যোগ্য হয়নে নহয় মই সেইটোও নাজানো, কিন্তু তেওঁলোকে বাছনি কৰিছে। উত্তৰ গুৱাহাটী সাংবাদিক সন্থা আজি যি মোক বঁটা প্ৰদান কৰিলে সেইবাবে মই তেওঁলোকক প্ৰত্যেকজনকে ধন্যবাদ জনাইছোঁ, আন্তৰিক ধন্যবাদ জনাইছোঁ। মই অভিভূত হৈছোঁ। এই বঁটাটোৰ লগতে যিমান মোক যথেষ্ট দায়িত্ব বাঢ়িছে, মই কি কথা কওঁ, মই কি পিন্ধোঁ, মই সমাজক কি বাৰ্তা দিওঁ, সকলোখিনি কথা মই আজিৰে পৰা আৰু বেছিকৈ গুৰুত্ব দিব লাগিব। কাৰণ আমি দায়বদ্ধ, আমি অভিনয় কৰোঁ, আমি গীত গাওঁ, আৰু কেৱল অভিনয় আৰু গীতৰ লগত আমি সীমাবদ্ধ নহয়। আমাৰ বহুত দায়িত্ব থাকে সমাজৰ প্ৰতি, সংস্কৃতিৰ প্ৰতি, ভাষাৰ প্ৰতি। গতিকে সেই প্ৰত্যেকটো দিশত যদি আমি ভালকৈ নিজকে তৈয়াৰ কৰিব পাৰোঁ, আগবাঢ়ি যাব পাৰোঁ, নতুন প্ৰজন্মক যদি মই দুটা কথা শিকাব পাৰোঁ, মই ভাবিম যে মই সফল হ'লোঁ জীৱনত। গতিকে প্ৰত্যেককে ধন্যবাদ জনাইছোঁ, বিশেষকৈ কমলিকা, ভিতালী বাইদেউ। আজি ভিতালী দাস বাইদেউৰ পঞ্চম মৃত্যুবাৰ্ষিকী দিনাখন ভিতালী দাস সৌৰণী বঁটাটি মোক দিয়া হৈছে, মোক বাছনি কৰা হৈছিলে। আৰু মোৰ আচলতে ক'বলৈ ভাষা নাই মোৰ মই কি অনুভৱ কৰিছোঁ। লগতে কমলিকাও আছে, তেওঁ কৈছে যে তেওঁ বোলে ব্যক্তিগতভাৱে মোক বাছনি কৰিছে। গতিকে এই বঁটাটোৰ লগতে বহু দায়িত্ব আহি পৰিছে মোৰ। আজি আচলতে মনটো আৰু বেছি গধুৰ হৈ গ'ল। আমি বহুত শিল্পী হেৰুৱালোঁ, জ্যেষ্ঠ বহুত শিল্পী হেৰুৱালোঁ, অভিভাৱকহীন হৈ পৰিছোঁ আচলতে আমি। তাৰে মাজতে এই খবৰটোৱে মোক বহুত প্ৰেৰণা দিছে। মই কিমান কি কৰিছোঁ মই নাজানো, মই যোগ্য হয়নে নহয় মই সেইটোও নাজানো, কিন্তু তেওঁলোকে বাছনি কৰিছে। উত্তৰ গুৱাহাটী সাংবাদিক সন্থা আজি যি মোক বঁটা প্ৰদান কৰিলে সেইবাবে মই তেওঁলোকক প্ৰত্যেকজনকে ধন্যবাদ জনাইছোঁ, আন্তৰিক ধন্যবাদ জনাইছোঁ। মই অভিভূত হৈছোঁ। এই বঁটাটোৰ লগতে যিমান মোক যথেষ্ট দায়িত্ব বাঢ়িছে, মই কি কথা কওঁ, মই কি পিন্ধোঁ, মই সমাজক কি বাৰ্তা দিওঁ, সকলোখিনি কথা মই আজিৰে পৰা আৰু বেছিকৈ গুৰুত্ব দিব লাগিব। কাৰণ আমি দায়বদ্ধ, আমি অভিনয় কৰোঁ, আমি গীত গাওঁ, আৰু কেৱল অভিনয় আৰু গীতৰ লগত আমি সীমাবদ্ধ নহয়। আমাৰ বহুত দায়িত্ব থাকে সমাজৰ প্ৰতি, সংস্কৃতিৰ প্ৰতি, ভাষাৰ প্ৰতি। গতিকে সেই প্ৰত্যেকটো দিশত যদি আমি ভালকৈ নিজকে তৈয়াৰ কৰিব পাৰোঁ, আগবাঢ়ি যাব পাৰোঁ, নতুন প্ৰজন্মক যদি মই দুটা কথা শিকাব পাৰোঁ, মই ভাবিম যে মই সফল হ'লোঁ জীৱনত। গতিকে প্ৰত্যেককে ধন্যবাদ।